দেউতা কি কৈছা? কিনো কৰিম আৰু বহিছো অকনমান। দেউতা মোৰ স্কুল যোৱা জোতাযোৰ গোটেই ফাটি থাকিলে নহয়। সেইদিনাখন আনিছিলিহে নতুন জোতা, কেনেকেনো ফটালি? মই কিবা জানি বুজি ফাটাইছো নেকি? খেল লগতে ফাটি গ'ল আকৌ। তহঁতকো মানে দে দুদিনমান চলে দিয়ে, আনি দিম বাৰু নতুন এটা। নাই জোতাযোৰ চলিব পৰা অৱস্থাত নাই, আজিয়ে লাগিব। আৰু মোৰ নতুন কাপোৰো নাই। কালি লগৰ এটা বাৰ্থডে খাব মাতিলে, মই বাৰ্থডে খাব যাওঁতেহে গম পালো মোৰ কাপোৰে নাই। কিবাকে এটা পুৰণা পিন্ধি গৈছো, নতুন কাপোৰে নাই মোৰ। ব'লা আজি নহলে বজাৰত যাওঁ, আজি বজাৰ কৰি আনিম। হে ল'ৰা, লগে লগে যাওঁ বুলি ক'লে যাব নোৱাৰি নহয়, পইচাৰোতো কথা আছে। দুদিনমান ৰখ, কিবাকে চল তেনেকেই। নাই নহব। তোমাক মই যেতিয়া কওঁ তুমি তেতিয়া কিবা কিবি বাহানা কৰি থাকা। মামা চোৱাচোন। কি হ'ল ল'ৰা, তহঁতৰ কি হ'ল ইমান চিঞৰ বাখৰ লাগিছে? চোৱাচোন মা, দেউতাক ক'লো মই যে মোক জোতাযোৰ কিনি দিয়ে, স্কুলৰ জোতাযোৰ মোৰ ফাটিছে আৰু মোৰ কাপোৰ নাই, এযোৰ কিনি দিয়া কাপোৰ। কিন্তু চোৱাচোন দেউতাক কি বাহানা বনাই আছে খালি। হয় দিয়ক, মোৰো অলপ বজাৰ কৰিব আছে, ব'লকচোন আজি বজাৰৰ পৰা আহো নহলে। এতিয়া মানে তোমাৰো লাগি গ'ল? আপুনি যে ইমান চিকদামি কিয় কৰে মই বুজি নাপাওঁ দেই। ইমান দিনৰ পৰা ল'ৰাটোৰ কাপোৰ নাই, আমাৰো বজাৰ চজাৰ কৰিব আছে, ব'লক। এতিয়া বস্তু লাগিলে মা আৰু বাপেৰৰ পকৰত লাগি থাকিবি, যেতিয়া ঘৈণীয়েৰে আহিব মা আৰু বাপেৰক আকৌ নাচাবিয়ে ন, চিনিয়ে নাপাবি আমাক চাগে। হয় দে, আজিকালি যে ল'ৰা ছোৱালীবোৰৰ কি হৈছে, মাক বাপেককে চিনি নাপায়। সৰুৰে পৰা গোমুঠ ধুই কষ্ট কৰি ডাঙৰ কৰি লাষ্টত সেয়াহে ফল পোৱা যায়। মই কিবা তেনেকুৱা নেকি? সেনেকুৱা হলে মই লাগে বিয়াই নাপাতো। এতিয়া কৈছহে, পিছত কোন পাকেদি ছোৱালী লৈ আহিবি আমাক গমেই নাপাম। তাৰপিছত ঘৈণীয়ে যি কয় সেইমতেহে চলিবি আৰু। মই কৈছো ন, মই তেনেকুৱা নকৰো। নালাগে যোৱা মোক কাপোৰ চাপোৰ, মই সেইবিলাক কথা শুনিব নোৱাৰো। নালাগে দে, খং কৰিব নালাগে, তই বল যাম বল। নহলে মই এটা কামকে কৰো, মোৰ টেকেলটো ভাঙি কেনে চাওগৈ কিমান বা টকা আছে তাতে। মই দেউতাৰ কাৰণে এটা চাৰ্ট কিনিব লাগিব। দেউতাই কিমান দিনৰ পৰা একো কাপোৰ কিনা নাই নিজৰ কাৰণে, আমাৰ কাৰণে চব কিনে। দেউতা চব কাপোৰবোৰ পুৰণা হৈ গ'ল। ভাইটি, কি কৰি আছ ন তহঁতি? ককাইদেউ আহিল, আহক বহক। তহঁতি ক'ৰবাত যাব ওলাইছ নেকি? এই দীপকৰ বোলে স্কুলৰ জোতাযোৰ ফাটিলে আৰু তাক কাপোৰ কাৰণেও লাগে বোলে, অলপ বজাৰলৈ ওলাই যাও। হয় নেকি? আমাৰ ধুনুও কৈ আছে, আমাৰ ধুনুকো বোলে কিবা কিবি লাগে, নহলে বল আমি একেলগে যাওঁ। ভালেই তেন্তে বলক যাওঁ। ধুনু তইও যাবি? দেউতাতো কৈয়ে আছে যাব বুলি। বঢ়িয়া হ'ব তেন্তে, বল একেলগে যাম। তেন্তে মোৰ গাড়ীটোতো চাৰ্ভিচিঙতে আছে, এতিয়া গাড়ী এখন ভাড়া কৰিবহে লাগিব। আমাৰ ভুলুকাৰ গাড়ীখনেচোন লৈ যাব পাৰিম। তাৰ গাড়ীখন আকৌ ডাঙৰো আছে, লৈ যাব পাৰি পিছে। বল তেন্তে তাৰ গাড়ীখনকে লৈ যাওঁ। আপোনালোকে বহক দেই, মই চাহ বনাই আনিছো। তুমি ভাল কথা কৈছা দেই, একাপ চাহ খাব লাগিছিল, একদম মাথাটো কিবা কিবি লাগি আছে, একদম আদা মাৰি বনাবা। হ'ব। হিতেশ দা, চব ৰাইজসকল চোন ইয়াতে আছে, কি খবৰ আপোনালোকৰ? কৰবাত যাব যেন পাইছো। বৰণ, অলপ আমি বজাৰ পিনে ওলাই যাম বুলি ভাবিছিলো। কি আপোনালোকে বজাৰত যাব? মোক কোৱাই নাই যে আপোনালোকে। নহয় যোৱা প্লেনিংটো আকৌ ঘপককে হ'ল। দীপকৰ বোলে স্কুলৰ জোতাযোৰ ফাটি থাকিলে আৰু বোলে তাৰ কাপোৰো নোহোৱা হৈছে, তাকে আনিব যাওঁ। কেলে তুমিও গলা হয় নেকি? মই কিমান দিনৰ পৰা নবৌৰ আগত কৈয়ে আছো বজাৰ যাব লাগিব। নহলে ব'লা আমাৰ লগত তুমিও ওলাই দিয়া। বলক তেন্তে। আপুনিনো আকৌ কি কিনিব? আপুনিচোন কাপোৰে নিপিন্ধে। তোমালোকে কি কথা কৈছা? এইবোৰ কথা কিয় কোৱা আকৌ? মই কি লাজ মা নাই নেকি? মই কি কাপোৰ কানি নিপিন্ধো নেকি? নহয়, মই সেই কথাটো কোৱা নাই নহয়। মই কৈছো আপুনি দেখোন একো চাৰ্ট স্পৰ্টিং নিপিন্ধে, অকল সেই পেণ্টটোকে পিন্ধি থাকে। পেণ্টকে কিনিম আকৌ 1 কুইণ্টেল। বাপৰে, আপুনি 1 কুইণ্টেল পেণ্ট কিনিব? চাই থাকা, আজি গোটেই বজাৰৰ বস্তু ময়ে কিনিম। ইমান বস্তু যে আপুনি কিনিব, বাবাত আকৌ দোকান চোকান দিব নি? ভাই চাপ, তুমি দেখোন এটা ভালে আইডিয়া দিলা। এখন চোন দোকান দিব পাৰি। পিছে দিবিলাক ভাবা যাব দিয়া। পিছে হিতেশ দা কোনখন বজাৰতনো যাব? চাওঁ ৰবা ক'ত যাওঁ। বিশালত যাম বুলি ভাবিছো। বেছি দূৰ আকৌ যাব নোৱাৰি নহয়, সময় বেছি লাগিব। আপুনি ঠিকে কৈছে, বেছি দেৰি হলে আকৌ দিগদাৰ হৈ যায় নহয়। চাহ আহি গল দেই। নহব মোলৈও চাহ আনিছে নেকি? আকৌ মই গম পাইছো তুমি আহিছা বুলি, সেইকাৰণে তোমাৰ কাৰণে লৈ আহিছো। এতিয়া জল্দি খাই যাব লাগে।
অ দিয়ক তেন্তে মোকো দি দিয়ক লোৱা লোৱা আৰু আপোনালোকে লওক দিয়া দিয়া এতিয়া জল্দি জল্দি চাহখিনি খাই যাবহে লাগে আৰু তেন্তে এতিয়া সকলোৱে ওলাই দিয়ক আৰু চাহ পানীটো খোৱা হলে এই অথনিৰ পৰা মোৰ আকৌ টোপনি টোপনি ভাৱটোহে আছিলে এতিয়া চাহটো খাই অলপ ভাল লাগি গল দে বল বল ওলা ওলা হিতেশ দা আহক আকৌ ইমান দেৰি লগাইছেনে সেয়া ভুলুকা আহিলে বলক বলক বল বল আমাৰ ঘৰখিনিত আকৌ অলপ ৰখাব লাগিব দে আমাৰ মানুহজনীকে উঠাই ল'ম নহয় হ'ব হ'ব তাক ক'লে সি ৰখাই দিব এনেও বল বল ধুনু বলা ইয়ে ইয়ে ঐ ধুনু মই বিশালত যাই কেনে অকল কাপোৰে নিকিনো আৰু বেলেগ কিবা কিবি কিনিম ৰ খেলা বস্তু ময়ো কিনিম তই মানে মোৰ আইডিয়াটোকে ললি মইতো সেইকাৰণে গৈ আছো ল'ৰাহঁত ৰখি আছো যে বল আকৌ বলা বলা বাপৰে আপোনালোকে ইমান দেৰি কৰিলে নে মোৰ তেতিয়াৰ পৰা ৰখি ৰখি একদম পকৰ টুটুৱা লাগি গ'ল এই তোমাৰ পকৰটো এনেকুৱাই নে 2 মিনিট ৰখোতে একদম হেৰি হৈ যায় বলা বলা এতিয়া জল্দি বলক ৰাইজসকল উঠি লওক গাড়ীত মই বাৰু আগতে বহিম আপোনালোকে চব পিছপিনে বহি লওক বল বল দীপক তই আৰু মই একেলগে বহি লওঁ বল বল চব ভালকে বহিল নহয় ভুলুকা চবে ভালকে বহি লৈছে তই ভালকে চলা খালি আপুনি চলোৱাত সন্দেহ কৰিছে নে মোৰ 100 বছৰৰ তজুৰবা আছে তই ভালকে চলাবা আকৌ ইমান স্পীড নচলাবা সৰু ল'ৰা ছোৱালীও আছে লগত তোমাৰ লগত এবাৰ গৈছিলো নহয় বাপৰে বাপ 190 180 তাৰ তলত নোযোৱাইচোন তুমি ভুলুকা দা আপোনাৰ মানে 100 বছৰৰ তজুৰবা আছে আপোনাক মানে আমি ককা বুলি মাতিব লাগিব কাৰণটো আপোনাৰ এতিয়া 150 বছৰমান হ'লে চাগে হেই মই ডাইলগটোহে মাৰিছিলো কিবা মোক দেখিলে কিবা ককা ককা লাগে নেকি বিয়া বাৰুৱে পাতা নাই এনেই দেৰি হৈছে তোমালোকে আৰু ইয়াতে লাগি থাকিব নালাগে জল্দি বলা আপোনালোকেনো কিয় টেনচন লৈছে ইয়াতেহে যাওঁ বিশালত 2 মিনিটত যাই পাম তুমি তেনেকে নচলাবা দে ক'ব নোৱাৰা হয় আহিয়ে পালো বিশাল আপোনালোকে যাওক কি বজাৰ কৰে মই ইয়াতে ৰখি আছো নহলে ব'লা তুমি অকলে অকলে ইয়াতে কি কৰিবা আমাৰ লগতে এনে ঘূৰি থাকিবা ভিতৰত নাই মোৰ গৈ গৈ একদম মানে আমনি লাগি গ'ল আৰু মই ইয়াতে বহি থাকিম আপুনি যাওক মই ইয়াতে ঠিক আছো আৰু নহ'লে দেউতা বলা আমিয়ে যাওঁ বল বল হিতেশ দা পিছে বস্তুবোৰ বেয়া নহয় কিন্তু ল'ব পাৰি কিছুমানতো বাই 1 get 1 ফ্ৰীও আছে ঠিকে কৈছা ধুনু সেইবোৰ চাই ইমান ধুনীয়া ধুনীয়া খেলা বস্তু বলচোন চাওগৈ ময়ো তাকে চাই আছো ৰ চাব নাযাওঁ ডাইৰেক্ট দেউতাকে কওঁ কিনি দিবই লাগিব মোক আজি তই ঠিকেই কৈছ বল 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 দেউতাক কওঁগৈ দেউতা সেই চোৱাচোন ইমান ধুনীয়া ধুনীয়া খেলা বস্তু মোক কিনি দিয়া নাই তাই ইমান ধুনীয়া লাগিছে ল'ৰা তোক কাপোৰ কানি লাগে নে খেলা বস্তু লাগে তোৰ স্কুলৰ জোতা ফাটি নিবলৈ কোৱাতেহে মই আনিলো তোক খেলা বস্তু কিনিব অনা নাই নহয় মই তই আকৌ খেলা বস্তুত কেলে চকু দিছ যা জোতা চাগে যা ভাল চাই ঘৰত ইমান গাল খেলা বস্তু আছে আৰু কিহৰ খেলা বস্তু লাগে সেইবোৰ গোটেই গাল ভাঙি থাকিলে কোনোবা এটাৰ চকু নাই কোনোবা এটা চকা নাই এনেকুৱা হৈ গৈছে অৱস্থা তোক ভাঙিবনো কোনে কৈছিল ইমান জল্দি খেলোতে আকৌ ভাঙি যায় খেলোতেতো ভাঙিবই না দেউতা মোকো খেলা বস্তু লাগে মোকো দিয়া না দুটামান খেলা বস্তু কিনি সেইকাৰণে তহঁতক মই ক'তো লৈ ওলাই নাহো তহঁতৰ এইটো সেইটো খতমেই নহয় নাই মোক লাগিব এটা খেলা বস্তু মোৰ আগৰ খেলা বস্তু গাল ভাঙি থাকিলে গোটেই বাপেৰক কি তই আম্বানী বুলি ভাবিছ নেকি তই সদায় সদায় ভাঙি থাকিবি মই কিনি থাকিব লাগিব নোৱাৰো খেলা বস্তু নহব 2 দিনতো ভাঙি থাকিব আকৌ নাই পাপা দিয়া না প্লিজ দেউতা কিবা এটা খালি দিয়ে এটা মাত্ৰ দিয়ে কিবা এটা দিয়া খালি কিনি ঠিক আছে আগতে কাপোৰ জোতাখিনি কিনি ল ভালকে তাৰপিছত দেখা যাব তোকো দিম দে পিছত এটা কিনি তই আগতে যি লাগে আৰু এইবিলাক কিনি ল সকলোৰে বস্তুবোৰ লোৱা হ'ল নহয় বৰণ তোমাৰ বস্তুবোৰ লোৱা হ'ল নে আমাৰতো হ'ল হিতেশ দা মোৰো হ'ল বলক আমাৰ খেলা বস্তুটোহে নহ'ল যা তহঁতি কি লগে কিন্তু কম দামী লবি দে বেছি দামী হ'লে কিন্তু মই দিব নোৱাৰো আকৌ মই এটা ক্ৰিকেট বেট ল'ম মই বেটে ল'ম দুটাই যে বেটে ল'বি বেলেগ বেলেগ লৈ আকৌ দুটা একেলগে খেলিব পাৰিবি একেলগে দেখোন দিনটো খেলি থাক দীপকৰটো লৈ কেনে ধুনুৰ কেইটা খেলিবি ধুনুটো লৈ কেনে দীপকে খেলিবি ধুনু দেউতা ঠিকে কৈছে এটা নহ'লে কাম কৰ তই এটা চেছ লৈ ল তই ঠিকে কৈছ মই এটা চেছকে ল'ম যা লৈ আহ
বল তেন্তে এতিয়া ঘৰত বল তেন্তে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু আপোনালোকে যদি মোৰ এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকিব বিচাৰে ছাবস্ক্ৰাইব কৰি কেনে বেল নটিফিকেশ্যনটো অন কৰি দিব আৰু আপোনালোকে কেনেকুৱা টাইপৰ ভিডিঅ' বেছি চাই ভাল পায় মোক কমেণ্টত জনাব দেই ধন্যবাদ।